খবৰ আপোনালোকৰ মই প্ৰিন্স ভালে কৈ আছো আগৰ মোৰ ইউটিউব চেনেলত দুটা ভিডিঅ' বনাইছিলো এজন কি বুলি কম জ্যোতিষী বুলিয়ে কৈছো বাস্তু শাস্ত্ৰৰ তেওঁ বিশেষকৈ বাস্তুৰ স্পেচিয়েল হয় আৰু তেওঁ মই ষ্টুডিঅ'ত গৈ মানে তেওঁৰ যিটো চেম্বাৰ আছে ৰূপাইত চেম্বাৰত গৈ মই দুটা ভিডিঅ' কৰিছিলো আৰু আপোনালোকে যথেষ্ট সঁহাৰি দিছিল কিন্তু সেইজন ব্যক্তি আজি মোৰ ঘৰলৈ আহিছে আপোনাক স্বাগতম জনাইছো ধন্যবাদ সমূহ দৰ্শকলৈ সশ্ৰদ্ধ প্ৰণাম দেই বহুত দিনৰ মূৰত আপোনাক দেখিলো আৰু হাতত গোটেই হাথিয়াৰ লৈ আহিছে হাতীয়াৰ লৈ এইটো বাস্তু কম্পাছ এইটো চাৰ্টিফাইড আমাৰ হেৰি বাস্তু কম্পাছ হয় আৰু এইটো হ'ল আমাৰ ফিটা যিটো দি পেলাই আমি জোখো তাৰমানে এতিয়া আপুনি মাতিলে আমাক আপোনাৰ ঘৰলৈ আপুনি ঘৰ বনাই আছে সুখবৰ পালোঁ যে বোলে আপুনি ঘৰ বনাই আছে আপুনি মোৰ ওচৰলৈ গৈছিলে যোৱাৰ পিছত আপোনাৰ মই প্ৰতিকাৰ দিলোঁ কৰি মেলি চাগে আপুনি ভাল পাইছোঁ যথেষ্ট ভাল পাইছোঁ আপুনি যথেষ্ট চাগে ভাল পালে ভাল পোৱাৰ পিছত এতিয়া আপুনি ঘৰ বনাবলৈ লৈছে নহয় জানো সেইটোকে আপুনি ক'লে যে বোলে মোৰো ঘৰটো আপুনি আহি প্ৰথম মানে পদধূলা দি আৰু চাই দিব আৰু গোটেইখিনি মোক মিলাই দিব সেইটোৰ কাৰণে গোটেই বস্তুখিনি লৈ আহিছোঁ আৰু এই জোখ মাখটো অলৰেডি কৰিলোঁ আমি কৰি ল'লোঁ আৰু এতিয়া মাজডোখৰত আমি কম্পাছটো থৈ পেলাই আৰু গোটেই যিখিনি আমাৰ কেলকুলেশ্যন আছে বাস্তু হিচাপত মানে আপোনাৰ ক'ত কি বুলি কয় গোসাঁই ঘৰ হ'ব ক'ত আপোনাৰ চেপ্টিক টেংক হ'ব ক'ত আপোনাৰ টিউবৱেল হ'ব ক'ত আপোনাৰ ৰান্ধনীশাল হ'ব ক'ত আপোনাৰ শোৱা ঘৰ হ'ব আপোনাৰ তথা আপোনাৰ মাৰ গতিকে আপোনালোক দুজনেই আছে ব্যক্তি ঘৰত নহয় জানো গতিকে গোটেইখিনি বস্তু মই এতিয়া আপোনালোকক চিৰিয়েলি বুজাই দিম ইয়াত আৰু লগতে যদি লাগে আপোনাক তেনেহ'লে আমি নক্সাখনো বনাই দিম আমি আগত চেম্বাৰত গৈ দেখুৱাইছিলোঁ চেম্বাৰত গৈ দেখুৱাওঁতে ইমান ভাইবছটো মানুহে পোৱা নাছিলে আজি একদম ফিল্ডত আহি আমি দেখুৱাম প্ৰথমে মই এইটো দেখুৱাইছোঁ তেওঁলোকে এটা কাম কৰিলে এই ফিটা যিটো লৈ আছে হাতত এই ফিটাটো লৈ আছে নহয় এই ফিটাটো লৈ মই যিমান জোখৰ ঘৰ বনাম সেইটো আপোনালোকে জুখি ল'লে দীঘলটো আৰু বহলটো জুখি ল'লে জুখি লোৱাৰ পিছত এইটো কম্পাছ তেওঁলোকে লৈছে বাস্তু কম্পাছ বুলি কয় এইটো তেওঁলোকে এতিয়া ক'ত কি লেট্ৰিন থাকিব বাথৰুম থাকিব কিবা থাকিব এইটো চাব চাই পিনে আমাক জনাব ব'লক এতিয়া আমি ভিডিঅ'টো আৰু অলপ আগলৈ আগবাঢ়ি যাওঁ কি কৰিব সেই প্ৰচেছটো মই অকণমান আপোনালোকক দেখুৱাম এতিয়া আমি মিডিল পইণ্টটো ইয়াত উলিয়াইছোঁ ঘৰখনৰ যিটো মিডিল পইণ্ট হয় সেই মিডিল পইণ্টত একেবাৰে সোঁমাজত মানে আমি দুইফালেদি ক্ৰছ কৰি যিটো পালোঁ সেই মিডিল পইণ্টত আমি আমাৰ কম্পাছটো থ'ম কম্পাছটো থৈ পেলাই তাৰ পৰা আমি দিশ নিৰীক্ষণ কৰিম কোনটো দিশত কি পৰে চাই লওঁচোন ঠিক আছে কোনটো আছিলে মিডিল হা আহিবল দে আৰু কণ নহয় ৰ আহিবল দে অঁ এতিয়া ঠিক আছে অঁ এইটো ঠিক আছে কি দিলে খুৰা এইটো এতিয়া এইটো মানে ইয়াত মাজত দিছে যে এইটো আমি মাজত দিলোঁ তাৰমানে আমি আপোনাৰ 4টা খুঁটি চাৰিওফালে মাৰি ল'লোঁ 4টা খুঁটি মাৰি লৈ পেলাই তাৰপিছত আমি এটা ক্ৰছ বনালোঁ আপুনি দেখিলে ফিটা দি আমি জুখি ক্ৰছটো বনাই পেলাই এইটো মিডিল অফ দ্য পইণ্ট হ'ল এই মিডিল পইণ্টৰ পৰা আমি ক'ত কি যাব তাৰমানে আমি এতিয়া মিডিল পইণ্টটো চাই ইয়াত আপুনি চাওক এইটো আপোনাৰ উত্তৰ পৰিছে আৰু উত্তৰৰ অপজিট চাইডে এইটো দক্ষিণ পৰিলে আৰু আপোনাৰ পূবটো এনেকে অলপ তেৰাতেৰিকে আছে আৰু এইটো চাইডে পশ্চিম এতিয়া প্ৰথম আমি চাম চেপ্টিক টেংক আমি ক'ত দিম আচ্ছা তো চেপ্টিক টেংকটো আপোনাৰ যিহেতু পশ্চিমৰ ফালে আছে সোমোৱা ৰাস্তাটো মেইন এণ্ট্ৰেঞ্চটো সেইটোৰ কাৰণে আমি জাষ্ট উত্তৰৰ পৰা পশ্চিমৰ ফালে হৈ পেলাই আমি এটা ইয়াত আপোনাক মেইন গেট দিম মেইন গেট দি পেলাই আপোনাৰ এণ্ট্ৰেঞ্চটো আমি বুজাই দিম ইয়াত আপোনাৰ যিটো মেইন এণ্ট্ৰেঞ্চ মেইন ড'ৰ ইয়াৰ পিছত আহিব চেপ্টিক টেংক আপোনাৰ চেপ্টিক টেংকটো আপোনাৰ পিছলৈ যাব চাউথ অফ চাউথ ইষ্টত ঠিক আছে চাউথ অফ চাউথ ইষ্টত যাব মানে সাউথ ইষ্ট মানে আপোনাৰ হৈ যাব দক্ষিণ পূব বুলি কয় আচ্ছা দক্ষিণ পূব মানে সাউথ অফ সাউথ ইষ্ট দক্ষিণ পূব বুলি কয় গতিকে সেই দক্ষিণ পূবত আমি এটা চেপ্টিক টেংকৰ জেগা থাকে এটা সাউথ অফ সাউথ ৱেষ্টত থাকে এটা সাউথ অফ সাউথ ইষ্টত থাকে আৰু এটা নৰ্থ অফ নৰ্থ ৱেষ্টত থাকে তো আপোনাৰ নৰ্থ অফ নৰ্থ ৱেষ্টত এণ্ট্ৰেঞ্চ অফ সাইড পৰিব সেইটোৰ কাৰণে সেইটো দিব পৰা নাযাব সেইটোৰ কাৰণে আমি আপোনাৰ এইটো বেক সাইড পৰিব যিহেতু সাউথ অফ সাউথ ইষ্ট সেইকাৰণে সাউথ অফ সাউথ ইষ্টৰ ফালে আমি দিম মানে দক্ষিণ পূবৰ ফালে আমি দিম আপোনাৰ চেপ্টিক টেংক মানে লেটিনৰ যিটো টেংকি আচ্ছা সেইটো এটা হেৰি বস্তু অলপমান এচেঞ্চিয়েল বস্তু হয় আৰু অলপমান মানে
হেৰি আৰু এইটো গণ্ডগোলীয়া বস্তু বুলি চবে ভয়ে কৰে সেই বস্তুটো। ইয়াৰ পিছত আমি গোসাঁই ঘৰ, আচ্ছা। ইয়াত আমি যদি চাওঁ তেনেহ'লে আপোনাৰ নৰ্থ ইষ্ট কোণ এইটো পৰিছে, নৰ্থ ইষ্ট কোণ এইটো, নৰ্থ ইষ্ট কোণ এইটো পৰিছে, গতিকে এই জেগাটোত আমি আপোনাৰ গোসাঁই ঘৰ দিম। উত্তৰ পূব ইয়াত দিব, উত্তৰ পূব পৰিছে ইয়াত। আচ্ছা, গতিকে এইফালে আমি আপোনাৰ গোসাঁই ঘৰৰ কাৰণে জেগা দিম। এই গোসাঁই ঘৰৰ পিছত আপোনাৰ এইটো এন্ট্ৰেন্স হ'ল, এইটো এন্ট্ৰেন্স মানে এইটো আপোনাৰ উত্তৰ হ'লতো, এইটো আপোনাৰ পশ্চিম হ'ল। জাষ্ট উত্তৰ পশ্চিমৰ পৰা আমি একজেক্ট উত্তৰ পশ্চিমত নিদিওঁ, উত্তৰ পশ্চিমটো অকণমান বাদ দি পেলাই আৰু ইয়াত আপোনাক মেইন এন্ট্ৰেন্স দিম। আৰু তাৰপিছত আমি ইয়াত এইখিনিতেই সেই উত্তৰ পশ্চিমৰ ঠিক সেই জেগাটোতে যিটো জেগা পৰিব আৰু তাতে আমি আপোনাক মেইন ডোৰটো দিম। আচ্ছা, ঠিক আছে। ইয়াৰ পিছত সোমাই আপোনাক ইয়াত এটা আমি ড্ৰয়িং ৰুম দিম। ফাৰ্ষ্ট আমি ড্ৰয়িং ৰুম দিম। ড্ৰয়িং ৰুমৰ পিছত ইয়াত এটা যদি আপুনি বিচাৰে তেনে এটা ৰুম ইয়াত হ'ব। ইয়াৰ পিছত ড্ৰয়িং ৰুম, তাৰপিছত আহিব কিচেনটো, গোসাঁই ঘৰটো ইয়াত, নৰ্থ ইষ্টত। ইয়াৰ পিছত আহিব আপোনাৰ চাই লওক ইয়াত চাউথ ইষ্ট, এইটো চাউথ ইষ্ট, SE লিখা আছে, দেখিছেনে? গতিকে কিচেন ৰুমটো আহিব ইয়াত। ইয়াত ৰান্ধনীশালটো এই চাউথ ইষ্টত হ'ব, পাকঘৰডোখৰ ইয়াত হ'ব। আচ্ছা, এনেকে যদি আপুনি সোমাই আহে, এনেকে সোমাই লাষ্টত ইয়াত পাকঘৰটো হ'ব। আপুনি পূব মুৱাকে ইয়াত পাকঘৰটো বনাব লাগিব, মানে আপুনি এনেকে মায়ে পূব মুৱাকে, বা আপোনাৰ যদি বোৱাৰী আহে বা আপোনাৰ মায়ে এনেকে পূব মুৱাকে থিয় হয়, এইটো যিহেতু পূব হয়, সেই চাইডটো পূব হয়, গতিকে এনেকে পূব মুৱাকে ইয়াত খানাটো বনাব লাগিব। আচ্ছা, ঠিক আছে। ইয়াৰ পিছত আমি এইটো যদি আপোনাক লাগে তেনেহ'লে এইটো চাইডে ৰুম এটা দিয়া হ'ব, এটা ৰুম হ'ব এইটো চাইডে। ইয়াত এটা ৰুম, ড্ৰয়িং ৰুম আৰু ড্ৰয়িং ৰুম, বেডৰুম টাইপ, আৰু তাত এটা বেডৰুম, ইয়াত এটা বেডৰুম হ'ল, ইয়াত এটা বেডৰুম হ'ল। আপুনি যিহেতু ঘৰৰ মেইন মুখ্য ব্যক্তি, আপুনি সাউথ ইষ্টত যদি সাউথ ৱেষ্টত যদি হয় তেনেহ'লে ভাল কথা। সাউথ ৱেষ্টত ঠিক আছে, কাৰণ আপুনি যিহেতু কৰ্ম কৰি আপোনাৰ কৰ্মৰ দ্বাৰা ঘৰ চলি আছে, গতিকে আপুনি এতিয়া মুখ্য ব্যক্তি, গতিকে সাউথ ৱেষ্টৰ ফালে আপুনি থাকিব। ঠিক আছে। আৰু মাৰ ৰুমটো এই নৰ্থৰ ফালে, ঠাণ্ডাৰ ফালে, যিহেতু মা এতিয়া অলপমান বৃদ্ধ হৈছে, গতিকে ইয়াত গোসাঁই ঘৰৰ লগত মাৰ ৰুম, আৰু এইটো চাইডে ৰুম আপোনাৰ ৰুম, যিটো মেইন মানে মাষ্টাৰ বেডৰুম সাউথ ৱেষ্টত, লগত এটা ৰুম এইটো ষ্ট'ৰ ৰুম, আৰু ইয়াত হ'ল ড্ৰয়িং ৰুম। ইয়াত এটা এক্সট্ৰা ৰুম হ'ব আৰু কিবা কিবি বস্তুৰ কাৰণে, আৰু এইটো হৈ যাব আপোনাৰ ৰান্ধনী। এতিয়া মই পাহৰি থাকিম, আঁকি দিব চাগে আপুনি? মই নক্সা চক্সা বনাই মেলি আমি কৰি দিম। আচ্ছা, মই হৈ গ'ল বাৰু, প্ৰায় কথাখিনি হৈ গ'ল। এতিয়া মই লাষ্ট এইটো কথাই সুধিম, যদি বাস্তুশাস্ত্ৰৰ মতে মই ঘৰ এটা নবনাওঁ, এতিয়া সমস্যাটো কি হ'ব সেইটো কৈ দিয়ক। বাস্তুশাস্ত্ৰৰ মতে ঘৰ নবনালে সমস্যা। আপুনি ঘৰ বনাই দিয়াৰ পিছত ঘৰটোত যেতিয়া সোমাব, তাৰ অতি সোনকালে নাপায়, ঠিক 3 বছৰৰ পিছত বহুত যদি বেয়া থাকে, যদি নৰ্থ ইষ্টত চেপ্টিক টেংক থাকে, তেনেহ'লে 3 বছৰ পিছতেই আপোনাৰ ঘৰখনৰ উত্থান পতন, মানে আপোনাৰ আকস্মিক বিয়োগ, দুৰ্ঘটনা, টকা পইচাৰ হেৰি হ'ব, আপোনাৰ লোকচান হ'ব, আৰু ঘৰখনৰ মাজত বেমেজালি, কাজিয়া পেচাল, বিভিন্ন ধৰণৰ অকাৰণত, আৰু বেমাৰ আজাৰ হ'ব যিটো ডাক্তৰে ধৰিব নোৱাৰিব। আচ্ছা, তেনেকুৱা ধৰণৰ বেমাৰ আজাৰ হ'ব, আৰু ডাঙৰ বেমাৰো হৈ যাব পাৰে যদি বাস্তুমতে আপুনি ঘৰ নবনায়। তেতিয়া মই আগতে সুধিছোঁ আপোনাক এই কথাটো, যে বাস্তুশাস্ত্ৰ যিটো হয় এইটোত চাইণ্টিফিক চাইণ্টিফিক প্ৰাকৃতিক বিজ্ঞান, ঋষিমুনিসকলে দি যোৱা এটা প্ৰাকৃতিক বিজ্ঞান। তো আপোনালোকে যদি বাস্তুশাস্ত্ৰ মানে ঘৰ বনাব বিচাৰে, এজন আমাৰ তিনিচুকীয়া জিলাখনৰ টপ মানে এজন বাস্তুবিদ হয়, ভাৰত চৰকাৰৰ এটা NGOৰ পৰা মই অলৰেডি মানে পুৰস্কাৰ প্ৰাপ্ত। গতিকে খুৰাৰ মই ফোন নাম্বাৰটো দি দিছোঁ স্ক্ৰীণত, আগতেও দিছোঁ, এতিয়াও দি দিছোঁ, আপোনালোকে খুৰাক কণ্টেক্ট কৰিব পাৰিব। তো কণ্টেক্ট কৰক, ঘৰ বনাওক, ইমানে কৈছোঁ। থেংক ইউ, লাভ ইউ।